মোৰ ট্ৰেইনখন লাহে লাহে প্লেটফৰ্ম পাবলৈ হৈছিল। মই এচি ডবাত মোৰ সৰু চুটকেছটো লৈ গেলেৰীত থিয় হৈ আছিলোঁ। ট্ৰেইনখন ৰৈ যোৱালৈ অপেক্ষা কৰি আছিলোঁ। গাড়ীখন ৰৈ যোৱাৰ লগে লগে মই জোকাৰণি মাৰি নামিলোঁ। ষ্টেচনৰ পৰা ওলাই আহোঁতে যাত্ৰী বিচাৰি অটোৰিক্সাৰ চালকৰ ভিৰ। চহৰত অকলে অচিনাকি মানুহৰ দৰে দেখা পোৱা সৰু ছোৱালী এজনীক দেখি ৫-৬টা অটোৰিক্সা চালকে টানি মোক ঘেৰি ধৰিলে আৰু বেলেগ বেলেগ মাতেৰে সুধিবলৈ ধৰিলে, "কলৈ যাবা বাইদেউ? মেডাম কলৈ যাব লাগে?" মই মনে মনে থিয় হৈ থাকিলোঁ। মাত্ৰ কলৈকো নাযাওঁ বুলি ইংগিত দি মূৰটো জোকাৰিলোঁ। কিছু সময়ৰ ভিতৰতে ভিৰ বিয়পি পৰিল। ডিঙিটো ইফালে সিফালে ঘূৰাই চালোঁ। অলপ দূৰৈত অটোৰিক্সা চালকেজনে ড্ৰাইভাৰ ছিটত কিতাপ এখন পঢ়ি থকা দেখিলোঁ। সৰু সৰু খোজেৰে তাৰ ফালে আগবাঢ়িলোঁ। লোকসেৱা আয়োগ যাবনে? কি ল'বা? মানে ভাড়া কিমান হ'ব? চুটকেছটো অটোৰিক্সাত থৈ সুধিলোঁ। ৮০ টকা বুলিও তেওঁ ক'লে। লগে লগে অটোৰিক্সাত বহি ক'লোঁ, "সোনকালে ব'লক।" অটোৰিক্সাখন চহৰৰ ভিৰৰ মাজৰ পৰা ওলাই আহিছিলহে মাত্ৰ ড্ৰাইভাৰে সুধিলে, "হয়তো আপুনি IASৰ সাক্ষাৎকাৰ দিবলৈ আহিছে?" "হয়।" মই এটা চুটি উত্তৰ দিলোঁ। তাৰ পিছ মুহূৰ্তত মই সুধিলোঁ, "আপুনি কেনেকৈ গম পালে যে মই সাক্ষাৎকাৰ দিবলৈ আহিছোঁ?" "হয়, প্ৰথমতে আপুনি লোকসেৱা আয়োগলৈ গৈ আছে। দ্বিতীয়তে আজিকালি সাক্ষাৎকাৰ চলি আছে। সেইকাৰণে সুধিলোঁ।" ডেকাজনে ক'লে, "আপোনাৰ সাজ-পোছাকৰ পৰা দেখা যায় যে আপুনি এটা ডাঙৰ পোষ্টৰ বাবে ইণ্টাৰভিউৰ বাবে আহিছে। আজি ময়ো দিয়া হ'লে ভাল আছিল। আজি আপোনাকো শুভেচ্ছা দিলে।" মই অলপ আচৰিত হৈ সুধিলোঁ, "মানে?" "হয় মেডাম, ময়ো মেইন পৰীক্ষা দি মাত্ৰ ২টা নম্বৰ লৈ থাকিলোঁ।" অটোৰিক্সাখন লোকসেৱা আয়োগৰ ফালে ঘূৰাওঁতে তেওঁ দুখ মনেৰে ক'লে, "তুমি বৰ স্মাৰ্ট।" মই প্ৰথম দৃষ্টিতে চিনি পাইছিলোঁ যে অটোৰিক্সাত কিতাপ লৈ পঢ়াজন সাধাৰণ চালক হ'ব নোৱাৰে। তেতিয়া আপোনাৰ সুৰটো সাধাৰণ চালকৰ দৰে নহয়। পাৰ্চৰ পৰা ১০০ টকীয়া নোট এখন উলিয়াই থাকোঁতেই ক'লোঁ। লোকসেৱা আয়োগৰ মূল গেটৰ সন্মুখত থিয় হৈ আছিল অটোৰিক্সাখন। "এইটো লওক।" মই টকা দি থাকোঁতেই ক'লোঁ, "মেডাম, বেষ্ট অৱ লাক।" ২০ টকা ঘূৰাই দিওঁতে চালকজনে ক'লে, "ধন্যবাদ। মোক মেডাম বুলি নক'বা। মোৰ নাম পৰী। সন্ধিয়া মোক ষ্টেচনলৈ ঘূৰাই নিবলৈ আহিব পাৰিবনে? ভাড়া দিম।" মুখৰ পৰা চুলিখিনি আঁতৰাই দি ক'লোঁ, "ঠিক আছে পৰী, মই তোমাক ইয়াতে লগ কৰিম।" "বাইদেউ।" মানুহে মোক ৰোহন বুলি মাতে। অটোৰিক্সা চালকজনে উত্তৰ দিলে। "ঠিক আছে।" এই কথা কৈ মই গুচি গ'লোঁ। সন্ধিয়া ঠিক ৫ বজাত ৰোহনে নিজৰ ৰাইডটো ল'বলৈ অটোৰিক্সাখনেৰে লোকসেৱা আয়োগৰ সন্মুখত ৰ'লহি। কিছুমান ল'ৰা-ছোৱালী ওলাই আহিছিল।
কাৰোবাৰ মুখখন দুখী আৰু আন কাৰোবাৰ মুখখন ফুলৰ দৰে ফুলি উঠিছিল। ৰোহনৰ চকু মেইন গেটখনলৈ নিবদ্ধ হৈ পৰিল। "তুমি আহিছা?" পিছফালৰ পৰা মোৰ মাতটো শুনি ৰোহনে চক খাই ঘূৰি ক'লে, "তুমি?" মই বহু সময় ধৰি মেইন গেটৰ ফালে চাই আছিলোঁ। "হেৰা, মই পিছফালৰ গেটৰ পৰা ওলাই আহিলোঁ।" "আপোনাৰ সাক্ষাৎকাৰটো কেনেকুৱা আছিল?" "বৰ ভাল। নিশ্চিত যে মোক চিলেক্ট কৰা হ'ব।" অটোৰিক্সাত বহি ক'লোঁ। মোবাইলটো অন কৰি ক'লোঁ, "কি হ'ল?" "কি হ'ল এতিয়া পৰী?" "মোৰ চহৰলৈ যোৱা ৰে'লখন প্ৰায় 5 ঘণ্টা দেৰি হৈছে।" ৰোহনে হাঁহি হাঁহি ক'লে, "পৰী, চিন্তা নকৰিবা। তুমি মোৰ ঘৰতে থাকা। মোৰ ঘৰলৈ যোৱাৰ সময় আৰু তাৰ পিছত ৰাতি ষ্টেচনলৈ আহি অটোৰিক্সা চলাব লাগিব।" "অ' নাই, অপ্ৰয়োজনীয়ভাৱে কষ্ট পাব।" মই ক'লোঁ, "কি সমস্যা?" "ভৱিষ্যতৰ প্ৰশাসনিক বিষয়া এজনক সেৱা আগবঢ়োৱাৰ সুযোগ পাম।" ৰোহনে হাঁহি হাঁহি ক'লে। মোৰ আৰু নাকচ কৰাৰ কোনো কঠিন অজুহাত নাছিল। ঘৰ পোৱাৰ পিছত ৰোহনে মাকক ক'লে, "চাওক, আমাৰ জুপুৰিলৈ কোন আহিছে।" মোক মাকৰ লগত চিনাকি কৰাই দি ৰোহনে ক'লে। প্ৰথমে বুঢ়ীমাকে মোক চিনি পাবলৈ চেষ্টা কৰিলে। কিন্তু পিছ মুহূৰ্তত তাই ক'লে, "ছোৱালী, মই তোমাক চিনি নাপালোঁ।" "হেৰা, চিনিও নাপাবা তাইক। এইজনী পৰী।" ৰোহনে গোটেই কাহিনীটো ক'লে। ৩-৪ ঘণ্টাৰ ভিতৰতে মোৰ লগত ৰোহনৰ পৰিয়াল মিলি গ'ল। ৰোহন নিশ্চয় দুখীয়া আছিল, যদিও বৰ স্মাৰ্ট আছিল। যেতিয়া ৰোহনে মোক ষ্টেচনলৈ নিবলৈ ঘৰৰ পৰা ওলাই আহিবলৈ ধৰিলে, মই তেওঁক কিবা এটা প্ৰতিশ্ৰুতি দিবলৈ ক'লোঁ। "কেনেকুৱা প্ৰতিশ্ৰুতি?" ৰোহনে ক্ষন্তেক সময়ৰ বাবে ৰৈ গ'ল। "যে আপুনি আকৌ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব আৰু আপুনিও সফল হ'ব লাগিব।" মই সাহস দি ক'লোঁ, "অ'কে, মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিম।" চেষ্টা কৰা এজনে কেতিয়াও হাৰি নাযায়। মই হাঁহি হাঁহি উত্তৰ দিলোঁ। মোক ষ্টেচনত নমাই দিয়াৰ পিছত ৰোহনেও পুনৰ সাজু হোৱাৰ হেঁপাহ অনুভৱ কৰিলে। এতিয়া তেওঁ IASৰ বাবে সম্পূৰ্ণ হৃদয়েৰে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলে। প্ৰায় এমাহৰ পিছত আহিল IASৰ ফলাফল। কেৱল পাছ কৰাই নহয়, শীৰ্ষ ১০ৰ ভিতৰতো আহিলোঁ। "পৰী, অভিনন্দন।" ফোনটো ডায়েল কৰাৰ লগে লগে ৰোহনে ক'লে, "ধন্যবাদ। এই সকলোবোৰ মাৰ আশীৰ্বাদ আৰু আপোনাৰ শুভেচ্ছাৰ ফল।" মই মিঠাকৈ ক'লোঁ। আমি দুয়ো ২ বছৰ ধৰি ফোনত কথা পাতি থাকিলোঁ। মই SDM হৈ পৰিলোঁ। এতিয়া ৰোহনৰ জীৱনত এটা ডাঙৰ দিন আহিল। IASত নিৰ্বাচিত হ'ল। "নমস্কাৰ ৰোহন, আপোনাক কিবা এটা সুধিব পাৰিমনে?" "এঞ্জেল, দুখীয়া মানুহ, তোমাক দিব পৰা একো নাই। আৰু মোৰ প্ৰশিক্ষণো এতিয়াও আৰম্ভ হোৱা নাই। IAS এজনে IAS ছোৱালীক বিয়া কৰাব পাৰেনে?" মই এটা অদ্ভুত প্ৰশ্ন সুধিলোঁ। "দুয়ো প্ৰেমত পৰিলে কিয় নহয়?" ৰোহনে ক'লে। "তেনেহ'লে মোক বিয়া কৰাবনে?" মই স্পষ্টকৈ সুধিলোঁ। ৰোহনে কেইমুহূৰ্তমানৰ নিমাত হৈ থাকিল।
কোৱা ৰোহন, মোক ভাল নোপোৱা নেকি? মই মৃদুৰভাৱে সুধিলোঁ। পাওঁ, ৰোহনে সম্পূৰ্ণ জোৰেৰে ক'লে। ৰোহনৰ দ্বিতীয় সপোনটো বাস্তৱায়িত হ'ল। কেতিয়াবা তেওঁৰ প্ৰথম সপোন আছিল প্ৰশাসনিক বিষয়া হোৱাৰ আৰু দ্বিতীয় সপোন আছিল মোক পোৱাৰ। আজি তেওঁৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন আছিল। ধন্যবাদ বন্ধু-বান্ধৱীসকল, কাহিনীটোৰ সম্পূৰ্ণ শুনাৰ বাবে। আৰু ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।